এইট পে কমিশ্যনক লৈ পেলাই বহুত ডাঙৰ আপডেট ইতিমধ্যে আহিছে আৰু সেই আপডেটটো আপোনালোকে স্ক্ৰীনত ইয়াতে দেখিছে 3 ডিচেম্বৰ 2024 তাৰিখে এই যিখন চিঠিখন আচলতে দিয়া হৈছে আৰু ইয়াতে চিঠিখন কাৰ পৰা আহিছে কাক দিছে চাওক আপোনালোকে যে ইয়াতে লিখিছে শিৱ গোপাল মিশ্ৰ ছেক্ৰেটাৰী তেওঁ দিছে দ্য কেবিনেট ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু ইয়াতে ছাবজেক্টটো চাওক immediate constitution of 8 Central Pay Commission for revising the pay allowances, pension and other benefits of central government employees regarding. ইয়াতে দেখিছে আপোনালোকে যে যিটো 8 পে কমিশ্যনক লৈ পেলাই যিটো এলাউন্সেছ থাকে বা তেওঁলোকৰ পে ৰিভিজন থাকে পেঞ্চনাৰ্ছ হওক বা এমপ্লয়িজ হওক তেওঁলোকৰ বেনিফিটৰ কাৰণে যি 8 পে কমিশ্যন গঠন কৰা হয় সেই সংক্ৰান্তত এই লেটাৰখন দিয়া হৈছে আৰু ইয়াতে কি কথা লিখা আছে আমি অকণমান জানিবলৈ চেষ্টা কৰিম ইয়াতে এইখিনিয়ে কথা লিখা আছে চাব ৰাষ্ট্ৰীয় পৰিষদ জেচিএমৰ ষ্টাফ ছাইডৰ মেম্বাৰসকলৰ লগতে সমগ্ৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ হৈ আগতীয়াকৈ 2025 চনৰ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু সমৃদ্ধিশালী কামনা কৰিলোঁ এতিয়া 7টা CPC পৰামৰ্শ কাৰ্যকৰী হোৱাৰ 9 বছৰ আৰু পৰৱৰ্তী মজুৰি নিৰীক্ষণ আৰু পেঞ্চন পুনৰীক্ষণ 1/1/2026 তাৰিখৰ পৰা হ'ব যেহেতু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলৰ পেঞ্চনৰ মজুৰি 10 বছৰৰ এবাৰ সংশোধন কৰা হয় এই সময়কালত চতুৰ্থ CPC ৰূপায়ণৰ পৰা অৰ্থাৎ 1/1/1986 চনৰ পৰা বজাই ৰখা হয় এই কাৰ্যালয়ে ওপৰৰ উল্লেখ কৰা পত্ৰখনে আপোনাৰ ভাল আত্মাক অনুৰোধ জনাইছে যে চৰকাৰে তৎক্ষণাত 8ম কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰিব পাৰে আমি আমাৰ অনুৰোধ জমা দিয়াৰ 6 মাহতকৈ অধিক হ'ল এতিয়া এই পৰ্যন্ত আমি চৰকাৰৰ পৰা কোনো ইতিবাচক সঁহাৰি পোৱা নাই 6ম কেন্দ্ৰীয় দৰমহা আয়োগ বহু আগতে অৰ্থাৎ 28/2/2014 তাৰিখে 1/1/2016 তাৰিখ কাৰ্যকৰী হোৱাৰ প্ৰায় 2 বছৰ আগতে গঠন কৰা হৈছিল কিন্তু পৰৱৰ্তী মজুৰি পেঞ্চন নিৰীক্ষণৰ বাবে মাত্ৰ 1 বছৰহে বাকী আছে আগতে পে আয়োগসমূহে চৰকাৰক চূড়ান্ত প্ৰতিবেদন দাখিল কৰাৰ বাবে প্ৰায় 2 বছৰ সময় লয় আৰু চৰকাৰে ইয়াৰ পৰামৰ্শসমূহ বিবেচনা আৰু কাৰ্যকৰী কৰাৰ বাবে 3 পৰা 6 মাহ সময় লয় এই বেকড্ৰপত আমি অনুভৱ কৰোঁ যে বিষয়টো আৰু পলম কৰা কোনো যোগ্যতা নাই সেয়েহে আকৌ এবাৰ অনুৰোধ জনোৱা হ'ল যে আপোনালোকে সদয়ভাৱে বিষয়টো মাননীয় প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত 8ম CPC তাৎক্ষণিক গঠনৰ বাবে লৈ যাব পাৰে এতিয়া দেখিছে আপোনালোকে যি লেটাৰ ইয়াতে সেই লেটাৰত লিখা হৈছে যি আপোনালোকৰ 8 পে কমিশ্যনে 8 পে কমিশ্যনক লৈ পেলাই অনুৰোধ কৰা হৈছে যাতে শীঘ্ৰেই এই 8ম পে আয়োগ গঠন কৰি চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলক এটা ভাল খবৰ দিয়ে